বন্ধুসকল, কেতিয়াবা এনেকৈ ভাবি চাইছেনে যে কিয় আপোনাৰ ঘৰখনত এটাৰ পিছত এটা সমস্যাই এৰা নিদিয়া হৈছে? কিয় বাৰে বাৰে সৰু সুৰা বিষয়ক লৈ ঝামেলা হৈ আছে? পৰিয়ালৰ সদস্যসকলৰ অকাৰণতে অসুস্থতা, বাৰে বাৰে আৰ্থিক ক্ষতি, লগতে সামান্য বিষয়ক লৈ অশান্তি হৈ থাকে। এনেকুৱা অনুভৱ হৈছে যে ঘৰখনৰ চাৰিওফালে এক মানসিক অশান্তিয়ে আগুৰি ধৰিছে। যদি এনেকুৱা আপোনাৰ লগতো হৈ আছে, তেন্তে এতিয়াই সতৰ্ক হওক, কাৰণ এইটো কোনো সাধাৰণ কথা বুলি ভাবি নল'ব। এনেকুৱাও হ'ব পাৰে যে কোনোবাই আপোনাৰ ঘৰখনত কলা যাদু বা টোটকা কৰি থৈছে। আপুনি হয়তো ভাবিছে যে এইবোৰ সম্ভৱ জানো, কিন্তু বন্ধুসকল, এই পৃথিৱীত কিছুমান এনেকুৱা নেতিবাচক শক্তি সঁচাকৈয়ে বিদ্যমান হৈ আছে যে যিয়ে আপোনাক ক্ষতি কৰিব পাৰে। আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা অত্যন্ত সহজ কিন্তু শক্তিশালী মাটিৰ পৰীক্ষা। এই পৰীক্ষাটো ইমানেই সহজ যে মাত্ৰ 1 মিনিটতেই আপুনি জানিব পাৰিব যে আপোনাৰ ঘৰত কোনো নেতিবাচক শক্তিৰ বা যাদুৰ প্ৰভাৱ আছে নে নাই। ইয়াত কোনো ধৰণৰ জটিল মন্ত্ৰ বা পদ্ধতিৰ প্ৰয়োজন নাই। যিটো প্ৰয়োজন সেইটো আপোনাৰ হাতৰ ওচৰতেই আছে। তেন্তে আহক জানো দেৰি নকৰি জানি লওঁ এই ৰহস্যময়ী পৰীক্ষাটোৰ বিষয়ে। এই পৰীক্ষাটো কৰাৰ কাৰণে আপোনাক বহু বেছি বস্তুৰ প্ৰয়োজন নহয়। যিবোৰ লাগিব সেইবোৰ আপোনাৰ ওচৰতেই আছে। প্ৰথমে লাগিব আপোনাৰ ঘৰৰ কোনো এটা কোণাৰ পুৰণা মাটি। গতিকে চেষ্টা কৰিব যে এনেকুৱা কোণাৰ পৰা মাটি ল'বলৈ যি ঠাইত পোহৰ আৰু বতাহ ভালদৰে নপৰে, আৰু লাগিব এখন সৰু বগা কাগজ। এইখনো কোনো পাতল বগা কাগজ হ'লেও হ'ব। আৰু লগতে লাগিব এটা পৰিষ্কাৰ কাঁচৰ বাটি, যাতে ভিতৰৰ বস্তুবোৰ ভালদৰে দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও লাগিব পৰিষ্কাৰ পানী। ইয়াত আপুনি সাধাৰণ পানীও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আহক জানো এই পৰীক্ষাটো কেনেকৈ কৰিব লাগিব। প্ৰথমে আপুনি আপোনাৰ ঘৰৰ উত্তৰ-পূব কোণৰ পৰা অলপ মাটি তুলি আনক। এই কোণাটো বাস্তুশাস্ত্ৰ অনুযায়ী অত্যন্ত গুৰুত্বপূৰ্ণ। যদি উত্তৰ-পূব কোণৰ পৰা মাটি লোৱাত অসুবিধা হয়, তেন্তে আপোনাৰ ঘৰৰ এনেকুৱা ঠাইৰ পৰা মাটি লওক যি ঠাইখিনিত আপুনি অশুভ শক্তিৰ অনুভৱ কৰে, বা যিখিনি ঠাইত আপুনি বেছিকৈ অস্বস্তি অনুভৱ কৰে। তাৰপিছত এটা পৰিষ্কাৰ কাঁচৰ বাটিত অলপ পানী লওক। বাটিটোত পানী প্ৰায় আধাতকৈ বেছি ভৰাই ল'ব। তাৰপিছত যি মাটিখিনি আপুনি তুলি আনিছে, সেই মাটিখিনিৰ পৰা অলপ মাটি বগা কাগজ এখনৰ ওপৰত ৰাখক। তাৰপিছত কাগজখনৰ সৈতে সেই মাটিখিনি খুব সাৱধানে সেই বাটিটোত থকা পানীখিনিত ভহাই দিয়ক। ধ্যান ৰাখিব মাটিখিনি যাতে কাগজখনৰ ওপৰতেই পানীৰ স্পৰ্শলৈ আহে। হাতেৰে মাটিখিনি পানীত পেলাবলৈ চেষ্টা নকৰিব। তাৰপিছত অত্যন্ত মনোযোগ দি লক্ষ্য কৰক যে 1 মিনিটমানৰ ভিতৰতেই কাগজখন তিতি গ'লে আপুনি ফলাফল দেখিবলৈ পাব। যদি মাটিখিনি লাহে লাহে বাটিৰ তললৈ বহি যায় আৰু পানী একদম পৰিষ্কাৰ হৈ থাকে, তেন্তে ভয় কৰাৰ একো নাই। ইয়াৰ মানে হ'ল আপোনাৰ ঘৰত কোনো নেতিবাচক শক্তিৰ বা যাদুৰ প্ৰভাৱ নাই। আপোনাৰ ঘৰখন সুৰক্ষিত হৈ আছে। কিন্তু যদি মাটি দানা দানা হৈ পানীৰ ওপৰত ভাহি থাকে বা পানীত ফেন উঠে, তেন্তে সেইটো এটা স্পষ্ট সতৰ্ক বাৰ্তা। ইয়াৰ মানে হ'ল আপোনাৰ ঘৰত বা ঘৰৰ আশে-পাশে কোনো নেতিবাচক শক্তি সক্ৰিয় হৈ আছে। হ'ব পাৰে কোনোবাই আপোনাক ক্ষতি কৰাৰ উদ্দেশ্যেৰে কলা যাদু কৰিছে, বা কোনো অশুভ শক্তিয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিছে। এতিয়া আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে পকা ঘৰৰ পৰা মাটি ক'ৰ পৰা আনিম? আমাৰ মাজৰ বহুতেই ফ্লেট বা পকা বাউণ্ডাৰীত থাকে, যি ঠাইত সহজে মাটি পোৱাটো সম্ভৱ নহয়। সেইকাৰণে এই মাটি আপোনাৰ মাটিৰ ঘৰৰ পৰাই নহয়। আপোনালোকে চেষ্টা কৰিলে সেই ঠাইবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব। আপুনি ঘৰৰ এনেকুৱা কোনো কোণাৰ পৰা মাটি বা ধূলা ল'ব পাৰে যি ঠাইত বহুদিন ধৰি ঝাৰু দিয়া হোৱা নাই। ছাদৰ তলৰ যি অংশ, যি ঠাইত ধূলা জমা হৈ থাকে, সেই ঠাইৰ পৰাও ল'ব পাৰিব। নাইবা বাৰাণ্ডা বা ছাদত থকা ফুলগছৰ টাবত থকা মাটিৰেও আপুনি এই পৰীক্ষা কৰিব পাৰিব। নাইবা যদি আপুনি মাটি নাপায়, তেন্তে ঘৰত জমা হৈ থকা পুৰণা ধূলাৰেও এই পৰীক্ষা কৰিলে এই পৰীক্ষাই কাম কৰে। কাৰণ ধূলাটো ঘৰৰ নেতিবাচক শক্তি বা প্ৰভাৱ জমা হৈ থাকে। আপুনি আপোনাৰ ঘৰখনৰ যি ঠাইতে বেছিকৈ অশুভ শক্তিৰ অনুভৱ কৰে বা যি ঠাইখিনিত বেছিকৈ অস্বস্তি অনুভৱ কৰে, সেই ঠাইৰ পৰা অলপ মাটি বা ধূলাই যথেষ্ট। গতিকে পকা ঘৰ হ'লেও আপুনি এই পৰীক্ষা খুব সহজতেই কৰিব পাৰিব। ভয় কৰাৰ কোনো কাৰণ নাই। নিজেই জাচুজি কৰি লওক আৰু নিজেই নিজৰ পদক্ষেপ লওক।
বন্ধুসকল, পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিসকলে নিজৰ স্বাৰ্থৰ বাবে বা ঈৰ্ষাৰ কাৰণে আনৰ ক্ষতি কৰাৰ চেষ্টা কৰে। এনে ধৰণৰ মানুহে গোপনভাৱে টোটকা বা কলা যাদুৰ আশ্ৰয় লয়। ঘৰৰ মাটি বা ধূলাই নেতিবাচক শক্তিক ধাৰণ কৰি ৰাখে। গতিকে এই পৰীক্ষাৰ মাধ্যমেৰে আপুনি নিশ্চিত হ'ব পাৰিব যে আপোনাৰ ঘৰত এনেকুৱা কোনো অদৃশ্য শক্তিৰ প্ৰভাৱ আছেনে নাই। যদি পৰীক্ষাৰ ফলত দেখিবলৈ পায় যে আপোনাৰ ঘৰখনত নেতিবাচক শক্তি সক্ৰিয় হৈ আছে, তেন্তে ভয় কৰাৰো কোনো কাৰণ নাই। ইয়াৰ প্ৰতিকাৰো আছে। এই ভিডিঅ'টোতে আমি আপোনালোকক একেবাৰে সহজ কিন্তু কেইটামান শক্তিশালী টোটকাৰ কথা ক'ম, যিয়ে নেতিবাচক শক্তিৰ পৰা মুক্তি দিয়াত সহায় কৰিব। নাম্বাৰ 1, প্ৰতি শনিবাৰ বা মঙ্গলবাৰে সন্ধিয়া সময়ত আপোনাৰ ঘৰৰ পূজা ঘৰত বা ঘৰৰ যিকোনো ঠাইতে 7টা লং, এটা নিমপাত আৰু সামান্য অলপ ঘিউ, এই 3টা বস্তু একেলগে জুইত পুৰি দিব লাগিব। তাৰ পিছত ইয়াৰ ধোঁৱা আপোনাৰ ঘৰত ফুৰাই দিয়ক। ই ঘৰৰ পৰা নেতিবাচক শক্তিক দূৰ কৰাত সহায় কৰিব। নাম্বাৰ 2, ঘৰত যদি মা কালী বা হনুমানজীৰ ফটো বা মূৰ্তি থাকে, তেওঁলোকৰ সন্মুখত 5 মিনিট ধূপ-দীপ জ্বলাই ভক্তিভাৱেৰে প্ৰাৰ্থনা কৰক। তেওঁলোকে যাতে আপোনাৰ ঘৰখনৰ পৰা কলা যাদুৰ প্ৰভাৱক দূৰ কৰে। আপুনি মনৰ ভিতৰত বিশ্বাস ৰাখক যে তেওঁলোকে আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰে। নাম্বাৰ 3, এগিলাচ গংগা জল লওক আৰু সেই পানী আপোনাৰ ঘৰৰ প্ৰতিটো কোণাতে, বিশেষকৈ যি কোণাৰ পৰা আপুনি মাটি লৈছিল সেই ঠাইত ছটিয়াই দিয়ক। গংগা জলক অত্যন্ত পবিত্ৰ বুলি ধৰা হয় আৰু ই নেতিবাচক শক্তিক দূৰ কৰাত সহায় কৰে। বন্ধুসকল, এই টোটকা এবাৰ নহয় 7 দিন নিয়মিতভাৱে কৰক। আপুনি নিজৰ চকুৰেই আপোনাৰ ঘৰৰ পৰিৱেশত পৰিৱৰ্তন দেখিবলৈ পাব। ঘৰৰ পৰিৱেশ পাতল হৈ পৰিব, মন শান্ত হ'ব আৰু সমস্যাবোৰ লাহে লাহে নোহোৱা হ'বলৈ ধৰিব। লগতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যে ভুলতো কাকোকে দোষাৰোপ নকৰিব। আপোনাৰ শত্ৰু যোনেই নহওক কিয়, তেওঁলোকৰ সম্পৰ্কে বেয়া চিন্তা নকৰিব বা তেওঁলোকক লৈ চিন্তাই নকৰিব। তাৰ বিপৰীতে নিজকে ৰক্ষা কৰাৰ কথা ভাবিব। মনত ৰাখিব, আপোনাৰ বিশ্বাস আৰু ইতিবাচক শক্তিয়ে আপোনাক যিকোনো নেতিবাচক প্ৰভাৱৰ পৰা মুক্ত ৰাখিব পাৰে। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।